ডিগবৈত ফ্লপছত পৰিণত অনাময় আঁচনি হাবিয়ে বননীয়ে পিছে অনাময় আঁচনিৰ শৌচালয়ৰ বাবে অনা শ কুমুদ এতিয়া হাবিয়ে বননীয়ে পুতি পেলোৱা পৰিলক্ষিত হৈছে। বালিজানৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান কেন্দ্ৰত দীৰ্ঘদিন ধৰি অব্যৱহৃত হৈ পৰি আছে এইসমূহ কুমুদ। ডিগবৈৰ বৃহত্তৰ বালিজান বৰজান অঞ্চলত অনাময় আঁচনিৰ অধীনত নিৰ্মাণ নহল পকী শৌচালয়। সাংসদ ৰামেশ্বৰ তেলী স্থানীয় বিধায়ক সুৰেন ফুকনৰ নিৰ্লিপ্ত ভূমিকাত ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে। এই সন্দৰ্ভত আমাৰ ডিগবৈৰ সাংবাদিক বুবু গগৈয়ে দেখুৱাব সবিশেষ। হয়, এফালে ৰাজ্য চৰকাৰৰ উন্নয়নত ঢাক ঢোল বজোৱাৰ কাৰ্য চলি আছে, তাৰ সমান্তৰালভাৱে চৰকাৰী ধন অপচয় তথা ৰাইজৰ ধন অপচয় কৰি কেনেদৰে একাংশ চৰকাৰী বিষয়াই উভত গৈ নাচিছে তাৰ এটা জ্বলন্ত প্ৰমাণ দেখাবলৈ চেষ্টা কৰিম। যিহেতু মই বৰ্তমান উপস্থিত ডিগবৈ বিধানসভা সমষ্টিৰ বালিজানৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এটা পানী যোগান কেন্দ্ৰ, যিটো কেন্দ্ৰত আচলতে প্ৰায় হাজাৰ হাজাৰ কুমুদ, যিবোৰ কুমুদ অনাময় আঁচনি কেন্দ্ৰীয় চৰকাৰৰ যিটো মোদীৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী যিটো সপোনৰ আঁচনি অনাময় আঁচনি যিটো আছিল, স্বচ্ছ ভাৰত অভিযানৰ যি অংশ হিচাপে অনাময় আঁচনি আছিল, সেই অনাময় আঁচনি হাজাৰ কুমুদ এনেদৰে এই বালিজান পানী যোগান কেন্দ্ৰত পৰি আছে। যিবোৰ কুমুদ এই গাঁও অঞ্চলত শৌচালয় নিৰ্মাণ কৰিবৰ কাৰণে আহিছিল, যিবোৰ শৌচালয় নিৰ্মাণ নকৰি ইয়াৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত যিসকল বিষয়া কৰ্মচাৰী আছে তেওঁলোকৰ গাফিলতি এনেদৰে পৰি থাকিল। আৰু ইয়াত যিসকল বৃহত্তৰ বালিজান অঞ্চলত যিসকল লোক আছে তেওঁলোকে বাঁহৰ ঘৰ নতুবা হাবি কিনাৰত যিটো শৌচ পেচাব কৰি থাকিবলগীয়া এটা দুৰ্ভাগ্যজনক পৰিৱেশ সৃষ্টি হৈছে। লগতে স্থানীয় লোক আছে, তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। যিহেতু কেইজনমান যুৱক আছে, কি ক'ব, বৰ ধুনীয়া কুমুদ এনেকৈ পৰি আছে আপোনালোকৰ? প্ৰায় ইয়াত দেখিবলৈ পোৱা গৈছে আপোনাৰ লাখৰ, যদি হিচাপ কৰিলে মানে লাখৰ ওচৰে। কাৰণ চৰকাৰে যি আমাৰ বিধায়ক সুৰেন ফুকন আৰু আমাৰ সাংসদ যিটো ৰামেশ্বৰ তেলীয়ে তেওঁলোকে যিটো উন্নয়নমূলক কাম কৰিছোঁ বুলি তেনেকুৱা ফটাটিং কোবাই থাকে, আজি দেখিবলৈ পোৱা গৈছে ইয়াত শ লেট্ৰিন। কিন্তু আমাৰ মোদী চৰকাৰে যিটো আপোনাৰ মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছিলে যে ঘৰ কি পানী, ঘৰ পকী ঘৰ লেট্ৰিন, কিন্তু আপোনাৰ দেখিব বগাপানীৰ পৰা গোটেই ডিগবৈ অঞ্চলখনত আপোনাৰ কোনো ধৰণৰ লেট্ৰিন, পকী লেট্ৰিন নাই। কাৰণ এইটো কাৰণে নাই, ইয়াত দেখিবলৈ পোৱা গৈছে কুমুদসমূহ ইয়াত পৰি আছে, পাইপ পৰি আছে। কিন্তু যিসকলে তেওঁলোকৰ দুৰ্নীতি মুক্ত দালাল মুক্ত যিখন চৰকাৰ বুলি তেওঁলোকে কৈ থাকে আৰু দিছপুৰত যিজন বহি কিনে কৈ থাকে আমাৰ বহুত উন্নয়নমূলক কাম কৰিছে, বহুত ধৰণৰ তেনেকুৱা ফটাটিং কোবাই থাকে, কিন্তু এতিয়া দেখিবলৈ যে ইয়াত লাখৰ ওচৰত কুমুদ তেওঁলোক পৰি আছে। আৰু কাম কেতিয়া কৰিলে কি উন্নয়নমূলক তেওঁলোকেহে জানিব, কিন্তু আমি গম নাপাওঁ। নিশ্চিতভাৱে আচলতে উন্নয়নমূলক কথা ক'লে নহ'ব, আচলতে হাতে কামে কৰিব লাগিব। কিন্তু এনেধৰণৰ দৃশ্যই প্ৰমাণ কৰিব ৰাইজৰ উন্নয়নমূলক কাম কিমান কৰিছে। কি ক'ব দাদা, আপোনাৰ ঘৰৰ ওচৰতো ঢেৰ তেনেকুৱা লেট্ৰিন আছে, বনালে নাই? আচলতে সৰ্বপ্ৰথম ধন্যবাদ জ্ঞাপন কৰিছোঁ জনস্বাস্থ্য বিভাগক। ইমান কুমুদবিলাক আনি এনেকৈ পেলাই থৈছে গাঁৱে ভূঞে। এতিয়া হাবিৰ কাষত থকা মানুহে হাবিত গৈ লেট্ৰিন কৰিবলগীয়া হয়, গাঁৱে ভূঞে এতিয়া বাঁহৰ লেট্ৰিন। আৰু এটা অনুৰোধ কৰিব বিচাৰোঁ আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী, যেতিয়া ডিগবৈলৈ আপুনি মাহত 25 বাৰমান তেওঁ কনভয় লৈ যেতিয়া পাৰ হয়, এবাৰ যদি বালিজানত ৰখি তেওঁ ইয়াত চাই যায়, তাৰে আমি আপোনালোকৰ মাধ্যমেৰে তেওঁক অনুৰোধ কৰিছোঁ চাই যাব আমাৰ গাঁওবাসী ৰাইজ কিমান সমস্যাত আছে। আৰু যদি চাই আমি আপোনালোকক এয়া ডিগবৈৰ পৰা দেখুৱালোঁ আমাৰ সাংবাদিক বুবু গগৈৰ জৰিয়তে পৰিৱেশ এইদৰেই চৰকাৰৰ অনাময় আঁচনিৰ কেইসমূহ কুমুদ হাবিয়ে জংঘলে এতিয়া পুতি পেলাই শেষ এক প্ৰকাৰ নষ্ট কৰি পেলোৱা পৰিলক্ষিত।